আজি দেৱীয়ে পৃথিৱীলৈ আগমন কৰিব। আগমন কৰি তেওঁ আজিৰ পৰা বিল্ল গছত তেওঁ উপবিষ্ট হ'ব। তাৰ পৰা ভক্তগণে তেওঁক অৰ্চনা কৰি পূজা স্থানলৈকে নি এই মহাষষ্ঠীৰ পৰা অষ্টমী, নৱমী, দশমীলৈকে তেওঁক পূজা অৰ্চনা কৰি আমাৰ জনসাধাৰণৰ সুখ শান্তি সমৃদ্ধিৰ কাৰণে ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাব। আৰু ভগৱতীয়ে আমাক আশীৰ্বাদ কৰি আমাৰ ৰাইজসকলৰ সকলোৰে সুখ শান্তি সকলোৰে সমৃদ্ধি বৃদ্ধি কৰি তেওঁ আশীৰ্বাদ দি এই ধৰাৰ পৰা আকৌ তেওঁ স্বৰ্গলৈকে গমন কৰিব। আৰু মহালয়াৰ তাৎপৰ্যটো হ'ল কি, এই মহালয়াত যিসকল আমাৰ পিতৃপুৰুষ উপৰি পুৰুষ ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোকে আজি এই মহালয়াৰ দিনাখন দেৱীৰ লগতে তেওঁলোকেও আগমন কৰে পৃথিৱীলৈকে। আৰু যেতিয়া তেওঁলোকে পৃথিৱীলৈকে আগমন কৰে তেতিয়া তেওঁলোকক আমাৰ যিবিলাক বংশধৰসকল আছে তেওঁবিলাকে যেতিয়া তেওঁলোকৰ নাম গোত্ৰ ধৰি পেলাই ইয়াতে তিল কুহ দান কৰে, তেতিয়া সেই মৃতকবিলাকে আমাৰ এই পূৰ্ব যিখিনি আমাৰ বংশধৰ আছে বংশধৰসকলক আশীৰ্বাদ কৰি তেওঁলোক আকৌ ভগৱতীৰ লগত গুচি যায়। এইটো হ'ল আপোনাৰ আজিৰ মহালয়াৰ বিশেষ তাৎপৰ্য। এইবাৰ দেৱী ঘোঁৰাত আহিব আৰু ঘোঁৰাতে যাব। গতিকে ছত্ৰভংগ ঘোঁৰাত দেৱী আগমন কৰিলে আৰু গমন কৰিলে ছত্ৰভংগ হয়, যুদ্ধ হয়, বিনাশ হয়, বহু ধৰণৰ হাই কাজিয়া এইবিলাকৰ সৃষ্টি হ'ব। তাৰ কাৰণে আমাৰ ৰাইজসকল সজাগ থাকিব লাগিব, সাৱধান থাকিব লাগিব, সকলোৱে মিলা মিলি ভাগ্য কাৰ্যৰে থাকিব লাগিব। তেতিয়া আমাৰ সুখ সমৃদ্ধি সদায় থাকিব।